হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি মাৰ্চ মাহৰ 4টা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে মাৰ্চ মাহতে আপোনালোকে কৰিব পাৰিব। তো এইটো মাহতে আপোনালোকে কৰিব পাৰিব। তো 4টা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো কি বিভাগত চাকৰি মুকলি কৰা হৈছে, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। আৰু কোনটো বিভাগত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কোনটো বিভাগত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই 4টা চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ প্ৰথমটো চাকৰি হ'ল আপোনাৰ PNB। তো পাঞ্জাৱ নেশ্যনেল বেংকত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। চাই এইবোৰ লিখা আছে PNB বেংক SO ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংক PNB। তো পষ্টৰ নেম হ'ব আপোনাৰ স্পেচিয়েলিষ্ট অফিচাৰ SO। তো এছৰ ফুল ফৰ্ম হ'ব আপোনাৰ স্পেচিয়েলিষ্ট অফিচাৰ। আৰু ইয়াতে ভেকেঞ্চি চাই আপোনালোকে অফিচাৰ, মেনেজাৰ, ছিনিয়ৰ মেনেজাৰৰ পোষ্ট মুকলি কৰা হৈছে। তো টোটেল আপোনাৰ 350 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। এপ্লাই মোড আপোনাৰ অনলাইন হ'ব, তো আপোনাৰ অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তাৰপিছত চাই আপোনালোকে চেলাৰী চাই আপোনালোকে চেলাৰী আপোনালোকে যথেষ্ট লাভ কৰিব। 48,000ৰ পৰা লৈ 1,52,000 লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আবেদন কৰাৰ পিছত চাই আপোনালোকে বয়স কিমান হ'ব লাগিব, এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। তো মিনিমাম বয়স আপোনাৰ 25 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম 38 ইয়াৰ্ছ হ'ব লাগিব। তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল SC ST OBC হয়, তো সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাই আপোনালোকে এপ্লিকেশ্যন ফিজ। তো যেতিয়া আপোনালোকে আবেদন কৰিব তো কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাই আপোনালোকে জেনেৰেল আৰু OBC কেণ্ডিডেটসকলক ইয়াতে 1,000 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব প্লাছ GST। আৰু SC ST PWD কেণ্ডিডেটসকলক ইয়াতে 50 ৰুপিজ প্লাছ GST আপোনাক পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাওক আপোনালোকে চিলেকশ্যন প্ৰচেছ। তো চিলেকশ্যন প্ৰচেছ চাওক আপোনালোকে ৰিটাৰ্ণ এক্সাম হ'ব আৰু ইণ্টাৰভিউ হ'ব। দুটাই আপোনাৰ চিলেকশ্যন প্ৰচেছ হ'ব। এটা হ'ব ৰিটাৰ্ণ এক্সাম আৰু এটা হ'ব ইণ্টাৰভিউ। তো ৰিটাৰ্ণ এক্সামৰ পেটাৰ্ণটো আপোনাৰ কেনেকুৱা হ'ব চাওক ইয়াতে দিয়া হৈছে। তো ইয়াতে আপোনালোকে ৰিজনিঙত চাওক আপোনাৰ কি ছাবজেক্ট আহিব। ইয়াতে পাৰ্ট 1 আৰু পাৰ্ট 2 দিয়া হৈছে। পাৰ্ট 1ত ৰিজনিঙত 25 কুৱেশ্যন হ'ব, 25 মাৰ্ক হ'ব। ইংলিছ লেংগুৱেজত 25 কুৱেশ্যন হ'ব, 25 মাৰ্ক হ'ব। তাৰপিছত কোৱান্টিটিভ এপ্টিটিউডত চাই আপোনালোকে 50 কুৱেশ্যন হ'ব, 50 মাৰ্ক হ'ব। আৰু পাৰ্ট 2ত চাই আপোনালোকে প্ৰফেশ্যনেল নলেজত চাই আপোনালোকে 50 কুৱেশ্যন হ'ব আৰু 100 মাৰ্ক হ'ব। তো ইয়াতে আপোনালোকে যিটো আপোনাৰ সময় হ'ব, যিটো এক্সামৰ যিটো সময়টো 1 ঘণ্টা 20 মিনিটৰ হ'ব। তো আপোনালোকে এই 1 ঘণ্টা 20 মিনিটৰ ভিতৰত কিন্তু আপোনাক এক্সামটো শেষ কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এই চাকৰিটো কৰিবৰ কাৰণে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ডিগ্ৰী পাছ হ'ব লাগিব, ডিগ্ৰী এণ্ড ডিপ্ল'মা পাছ হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই চাকৰিটো কৰিব পাৰিব। ইয়াতে 10 পাছ, হাই ছেকেণ্ডেৰী পাছ কৰাখিনিসকলে ইয়াতে আবেদন কৰিব নোৱাৰিব। এতিয়া ডিগ্ৰী এণ্ড ডিপ্ল'মা পাছ কৰাখিনিসকলে ইয়াতে আবেদন কৰিব পাৰিব। তো আবেদন কৰাৰ সময়ত ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনাক কিছুমান ডকুমেণ্টছ দিব লাগিব। তো পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা চাৰ্টিফিকেট লাগিব। আৰু ইয়াতে চাওক আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, এইটো যে ইয়াতে আপোনাক দিয়া হৈছে। আৰু আপোনালোকে এপ্লাইৰ যিটো লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো এই যিটো পাঞ্জাৱ নেশ্যনেল বেংকৰ যিটো এপ্লাই লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক 2 নম্বৰ যিটো চাকৰি, সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ চাকৰিটো হ'ল আপোনাৰ ইণ্ডিগ' এয়াৰলাইনত। যদি আপোনালোকে ইণ্ডিগ' এয়াৰলাইনত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুতকেইটা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো চাওক ওপৰত লিখা আছে ইণ্ডিগ' এয়াৰলাইনছ ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইণ্ডিগ'
এয়াৰলাইন। তো ইয়াতে চাওক ইয়াতে আপোনালোকে যিটো পোষ্ট কি পোষ্ট মুকলি কৰা হৈছে ইয়াতে আপোনাক দিয়া হৈছে কেবিন কাৰত আছে, ফাইনেন্স কনচালটেণ্টত আছে, এক্সিকিউটিভত আছে, অফিচাৰ এক্সিকিউটিভত আছে, ৰেম্প চিকিউৰিটিত আছে, কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰত পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে বহুত কেইটা বিভাগত কিন্তু আপোনালোকে ইয়াতে চাকৰি কৰিব পাৰিব। ইয়াতে আপোনাক সকলো দিয়া হৈছে। আপোনালোকে গ্ৰাউণ্ড ষ্টাফত আছে, ছিনিয়ৰ এক্সিকিউটিভত আছে, ফ্লাইট ডিছপেচত আছে, ইয়াৰ পিছত এছিষ্টেণ্ট টিচাৰ টেকনিকেল অফিচাৰত আছে, কনচালটেণ্টত ইয়াতে আপোনাৰ পোষ্ট মুকলি কৰা হৈছে। তো বহুত কেইটা বিভাগত কিন্তু ইয়াতে চাকৰি মুকলি কৰা হৈছে। আৰু ইয়াতে আপোনালোকে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাৰ অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে চেলাৰী চাগে আপোনালোকে 45,000 পাৰ মান্থ চেলাৰী লাভ কৰিব। চেলাৰী কিন্তু আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব। তো 45,000 আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব? তো বয়স চাগে আপোনালোকে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম 45 ইয়াৰ্ছ হ'ব লাগিব। তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল SC ST OBC হয় সেইসকলহে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল জেনেৰেল কেণ্ডিডেট হয় সেইসকলক 18 ইয়াৰ্ছৰ পৰা লৈ 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফি। তো যেতিয়া আপোনালোকে আবেদন কৰিব, তো আবেদন কৰাৰ সময়ত এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব কোনসকল কেণ্ডিডেটক? তো চাওক ইয়াতে আপোনালোকে ফৰ জেনেৰেল OBC SC ST PWD আপোনাক 1 টকা আপোনাক এপ্লিকেশ্যন ফিজ দিব নালাগে। 100% ফ্ৰী অফ জব হয় এইটো। আপোনালোকে কোনো 1 টকা আপোনাক দিব নালাগে, দালালকো দিব নালাগে। আপোনালোকে এপ্লাই কৰাৰ সময়তো আপোনাক 1 টকাও দিব নালাগে। তো 100% ফ্ৰী জব হয়। তো আপোনালোকে নিশ্চয় গম পালে, দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো চিলেকশ্যন প্ৰচেছ আগতে আপোনালোকে ইণ্টাৰভিউ হ'ব আৰু গ্ৰুপ ডিছকাশ্যন হ'ব। তো দুটাই আপোনাৰ চিলেকশ্যন প্ৰচেছ হ'ব। এটা হ'ব ইণ্টাৰভিউ আৰু এটা হ'ব গ্ৰুপ ডিছকাশ্যন। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো মিনিমাম 10 পাছ হ'ব লাগিব। 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ চাগে আপোনালোকে কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ৰিজুম বা CV এটা লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, চিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যন সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব, এজ প্ৰুফ হিচাপে এটা আপোনাক চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত হাউ টু এপ্লাই। তো এতিয়া আপোনাৰ এপ্লাইৰ বিষয়ে জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব ষ্টেপ বাই ষ্টেপ ইয়াতে আপোনাক দিয়া হৈছে। আৰু এপ্লাইৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। ইয়াৰ কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি ইণ্ডিগো এয়াৰলাইনৰ চাকৰি কৰিব বিচাৰে, তো এপ্লাই লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকে 3 নম্বৰ যিটো চাকৰি, সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 3 নম্বৰ চাকৰিটো হ'ল আপোনাৰ CISF। তো CISF কনষ্টেবলত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। চাৰিটা বুলি লিখা আছে CISF কনষ্টেবল ট্ৰিটমেণ্ট ৰিক্ৰুটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। তো শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ CISF। তো লাষ্ট ডেট ৰখা হৈছে 3/4/2025 তো আপোনালোকে বহুত দিন সময় আছে। 3/4/2025 লাষ্ট ডেট ৰখা হৈছে। আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 1161 পোষ্ট মুকলি কৰা হৈছে। 1161 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। বহুত চাকৰি মুকলি কৰা হৈছে। তো নেম অফ দ্য পোষ্ট চাগে আপোনালোকে কনষ্টেবল ট্ৰেডমেনত, যদি আপোনালোকে কনষ্টেবল ট্ৰেডমেনত চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। তো এপ্লিকেশ্যন মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু এই যিটো জব, এই জবটো হ'ল আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। তো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় এইটো। আপোনালোকে যদি চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। ইয়াৰো কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ অফিচিয়েলি ৱেবছাইটটো দিয়া হৈছে। তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত গৈ কিন্তু আপোনাক আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে নেম অফ দ্য পোষ্ট আপোনাৰ নিশ্চয় গম পালে, কনষ্টেবল ট্ৰিটমেণ্ট হয়। আৰু নম্বৰ অফ পোষ্টটো আপোনাক নিশ্চয় গম পালে 1161 পোষ্ট মুকলি কৰা হৈছে। তো এতিয়া আপোনালোকে বহুতকেইটা বিভাগত পোষ্ট মুকলি কৰা হৈছে। তো কোনটো পোষ্ট কিমান, মেলৰ কাৰণে কিমানটা ৰখা হৈছে, ফিমেলৰ কাৰণে কিমানটা ৰখা হৈছে, এইটো মই আপোনাক জনাই দি আছোঁ। কনষ্টেবল যিটো আছে গোটেইকেইটা কনষ্টেবলে হয়। ককত চাগে আপোনালোকে মেলৰ কাৰণে 400 পোষ্ট, ফিমেলৰ কাৰণে 49 পোষ্ট। কবলাৰৰ কাৰণে চাগে আপোনালোকে মেলৰ কাৰণে 7 পোষ্ট, ফিমেলৰ কাৰণে 1 পোষ্ট। তাৰপিছত টেইলৰৰ চাগে আপোনালোকে মেলৰ কাৰণে 19 পোষ্ট, ফিমেলৰ কাৰণে
2 পোষ্ট ইয়াৰ পিছত আপোনালোকে বাৰবাৰত চাই আপোনালোকে 163 মেলৰ কাৰণে আৰু 19 আপোনাৰ ফিমেলৰ কাৰণে তাৰপিছত আপোনালোকে ৱেচাৰ মেনত চাই আপোনালোকে 212 পোষ্ট মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 26 পোষ্ট সুইপাৰৰ ইয়াতে পোষ্ট মুকলি কৰা হৈছে কনষ্টেবল সুইপাৰত মেলৰ কাৰণে 123 পোষ্ট আৰু ফিমেলৰ কাৰণে 15 পোষ্ট তাৰপিছত পেইণ্টাৰৰ চাই আপোনালোকে দুটা পোষ্ট মেলৰ কাৰণে ইয়াৰ পিছত ফিমেলৰ কাৰণে 0 হৈ আছে কাৰ্পেণ্টাৰত মেলৰ কাৰণে 7 পোষ্ট ফিমেলৰ কাৰণে 0 ইলেক্ট্ৰিচিয়ানত চাই আপোনালোকে মেলৰ কাৰণে 4টা পোষ্ট ফিমেলৰ কাৰণে 0 মেলি চাই আপোনালোকে 4টা পোষ্ট মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে ইয়াতে 0 ৱেল্ডাৰত চাই আপোনালোকে এটা পোষ্ট মেলৰ কাৰণে ফিমেলৰ কাৰণে কিন্তু 0 তাৰপিছত চাৰ্চ মেছ চাই আপোনালোকে এটা পোষ্ট মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে কিন্তু ইয়াতে 0 এমপি এটেন্ডেন্ট চাই আপোনালোকে দুটা পোষ্ট মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে কিন্তু ইয়াতে 0 হৈ আছে তো টোটেল আপোনাৰ মেলৰ কাৰণে 945 পোষ্ট আৰু ফিমেলৰ কাৰণে 116 পোষ্ট টোটেল আপোনাৰ 1161 পোষ্ট তো আপোনালোকে নিশ্চয় গম পালে তো ইয়াতে বহুত কেইটা বিভাগত পোষ্ট মুকলি কৰা হৈছে তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে CISF তো আপোনালোকে কৰিব পাৰিব তো তাৰ পিছত চাই আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই আপোনালোকে বয়স চাই আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 23 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব লগতে ইয়াতে এজ ইলেকশ্যন লাভ কৰিব যিসকল ST SC হয় সেইসকল 5 ইয়াৰ্ছ ইয়াতে এজ ইলেকশ্যন লাভ কৰিব OBC কিনসকলে ইয়াতে 3 ইয়াৰ্ছ ইয়াতে এজ ইলেকশ্যন লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে ইয়াতে আপোনালোকে 10 পাছৰ পৰা লৈছে আপোনালোকে অনলি চাগে আপোনালোকে কেণ্ডিডেট মাষ্ট হেভ পাছড মেট্ৰিকুলেশ্যন তো আপোনালোকে চেম্পল যদি মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব তো এতিয়া আপোনালোকে এপ্লিকেশ্যন ফিজ এতিয়া আপোনালোকে আবেদন কৰিব কোনসকল কেণ্ডিডেট কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব তো চাগে আপোনালোকে জেনেৰেল কিনসকলক ইয়াতে 100 ৰুপিজ OBC কিনসকলক 100 ৰুপিজ EWS কিনসকলক ইয়াতে 100 ৰুপিজ কৈ আপোনাক পেমেন্ট কৰিব লাগিব ইয়াৰ বাহিৰে আপোনাক 1 টকা আপোনাক দিব নালাগে SC ST কিনসকলক কিন্তু ইয়াতে 1 টকা দিব নালাগে তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত চাগে আপোনালোকে সিলেকশন প্ৰসেস চাগে আপোনালোকে PhD টেষ্ট হ'ব PAT ডকুমেন্টস ইয়াৰ পিছত আপোনাৰ এন্ড ট্ৰেডছ টেষ্ট ৰিটাৰ্ন এক্সাম ডকুমেন্ট ভেৰিফিকেশ্যন মেডিকেল এক্সাম তো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যিটো হ'ব PhD টেষ্ট যিটো হ'ব এইটো আপোনাৰ চাগে অল ইণ্ডিয়া মেলৰ কাৰণে চাগে আপোনালোকে হাইট যিটো আছে 170 cm হ'ব লাগিব চেষ্ট 80 - 85 cm হ'ব লাগিব আৰু অল ইণ্ডিয়া ফিমেল কেণ্ডিডেটৰ কাৰণে হাইট যিটো আছে 157 cm হ'ব লাগিব তাৰ পিছত আপোনালোকে অল ইণ্ডিয়া ST যিসকল ST মেল হয় তো সেইসকলক চাগে আপোনালোকে হাইটটো আপোনাৰ 162.5 cm হ'ব লাগিব চেষ্টটো আপোনাৰ 76 - 81 cm হ'ব লাগিব আৰু ফিমেল ST কাৰণে চাগে আপোনালোকে হাইট যিটো আছে 150 cm হ'ব লাগিব আৰু ইয়াতে চাও আপোনালোকে ষ্টেট দিয়া আছে বহুত কেইটা ইয়াতে ষ্টেট দিয়া হৈছে এই সকল ষ্টেটৰ কিনসকলে ইয়াতে হাইট যিটো আছে 165 cm হ'ব লাগিব চেষ্ট আপোনাৰ 78 - 83 cm হ'ব লাগিব আৰু ফিমেলৰ হাইট চাগে আপোনালোকে 155 cm হ'ব লাগিব তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব তাৰ পিছত চাগে আপোনালোকে ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট যেটো আছে মেলৰ কাৰণে চাগে আপোনালোকে ৰেস যেটো আপোনাৰ ৰানিং যেটো হ'ব 1.6 কিলোমিটাৰ ৰানিং হ'ব লাগিব 6 মিনিট 30 সেকেন্ডৰ ভিতৰত আৰু ফিমেল কেনিসকলৰ কাৰণে 800 মিটাৰ চাগে আপোনালোকে 800 মিটাৰ ৰানিং কৰিব লাগিব 4 মিনিটৰ ভিতৰত তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত চাগে আপোনালোকে হাউ টু এপ্লাই ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব স্টেপ বাই স্টেপ আপোনাক জনাই দিয়া হৈছে এতিয়া মই আপোনালোকক জনাই দিয়া আছে ইম্পৰ্টেন্ট ডেট তো কেতিয়াৰ পৰা আবেদন আৰম্ভ হৈছে কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে এতিয়া আপোনালোকে 5 মাৰ্চ 2025 ৰ পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে লাষ্ট ডেট ৰখা হৈছে 3 এপ্ৰিল 2025 লৈকে তো ইয়াতে আপোনালোকে বহুত দিন সময় আছে 3 এপ্ৰিল 2025 লৈকে আৰু লাষ্ট ডেট ৰখা হৈছে তো আপোনালোকে নিশ্চয় গম পালে আৰু ইয়াৰ যেটো এপ্লাই লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া মই শেষৰ লাষ্টৰ যেটো চাকৰি 4 নম্বৰ যেটো চাকৰিৰ বিষয়ে মই আপোনালোকক জনাই দি আছো তো লাষ্টৰ চাকৰিটো হল আপোনাৰ 4 নম্বৰ চাকৰিটো হল আপোনাৰ ওয়ার্ক ফ্রম হোম টাইপিং জব তো এই যেটো জব এই জবটো সকলোৱে কৰিব পাৰিব যদি আপোনাৰ পঢ়াশুনা 8 পাস 7 পাস 1 পাস বা 2 পাস এনেকুৱা যদি আপোনাৰ পাস বা হাই সেকেন্ডাৰী পাস বা 10 পাস তো সেই সকলো কিন্তু এই জবটো কৰিব পাৰিব আৰু এই জবটো কিন্তু আপোনাৰ ঘৰতে বহি থাকি কিন্তু আপোনালোকে কৰিব পাৰিব জাস্ট আপোনাক বেলেগ একো কৰিব নালাগে জাস্ট আপোনাক টাইপিং কৰিব লাগিব পেজ টাইপিং কৰি আপোনালোকে বহু টকা আপোনালোকে মাহিলি লাভ কৰিব পাৰিব আপোনালোকে দৰমহা লাভ কৰিব তো ওয়ার্ক ফ্রম হোম টাইপিং জব ভ্যাকেন্সি চাগে আপোনালোকে পেজ টাইপিং জব
এপ্লাই মোড আপোনাৰ অনলাইন হ'ব, অনলাইন এপ্লাই কৰিব লাগিব। জব টাইপ চাইতে আপোনালোকে ৱৰ্ক ফ্ৰম হোম অফিচ। তো হাউ কেন এপ্লাই চাই হু কেন এপ্লাই ইয়াতে আপোনালোকে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যিটো এপ্লিকেশ্যন ফিজ আপোনাক 1 টকা দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত চাইতে আপোনালোকে ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ দুটাই কিন্তু ইয়াতে আবেদন কৰিব। যদি আপোনাৰ কোনো এক্সপিৰিয়েঞ্চ নাই তো সেইসকলো কিন্তু এই জবৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰথমতে আবেদন কৰিব লাগিব, ইয়াৰ পিছতে আপোনালোকে চাকৰিটো লাভ কৰিব। ঘৰতে বহি থাকি আপোনালোকে টাইপিং কৰি আপোনালোকে মাহিলী আপোনালোকে ভাল টকা আপোনালোকে ইনকাম কৰিব পাৰিব। যিটো আপোনাৰ দৰমহাটো আপোনাক ভাল এটা আপোনাক দিয়া হ'ব, ঘৰতে বহি থাকি আপোনালোকে এই জবটো কৰিব পাৰিব। তো তাৰ পিছত চাগে আপোনালোকে ৱৰ্ক ফ্ৰম হোম টাইপিং জব চেলাৰী চাগে আপোনালোকে $7.5 পাৰ আৱাৰ চাগে আপোনালোকে প্ৰতি ঘণ্টা চাগে আপোনালোকে $7.5 আপোনাক দিয়া হ'ব। তো 12 ঘণ্টাত কিমান টকা পাব আপোনালোকে কেলকুলেট কৰি চাব। তাৰপিছত চাগে আপোনালোকে এই চাকৰিটো কৰিব লগা হ'লে আপোনাক বয়স কিমান হ'ব লাগিব, 18 ইয়াৰ্ছৰ পৰা আপোনাৰ যদি 18 ইয়াৰ্ছ হৈ গৈছে প্লাছ 18 ইয়াৰ্ছ প্লাছ হৈ গৈছে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ আপোনাক 1 টকা দিব নালাগে, 100% ফ্ৰী জব হয়। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু চিলেকশ্যন প্ৰচেছ হয় আপোনালোকে নো এক্সাম, ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। তো 100% ফ্ৰী জব হয় আৰু আপোনাক কোনো ইয়াতে এক্সাম দিব নালাগে। আৰু যিটো কোৱালিফিকেশ্যন চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাগে আপোনালোকে এনি ওৱান কেন এপ্লাই, ইয়াতে সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আমি প্ৰথমতে কৈছিলোঁ যে এই চাকৰিটো সকলোৱে কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ চাৰ্টিফিকেট লাগিব, সকলো কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই ফৰ ৱৰ্ক ফ্ৰম হোম টাইপিং জব। ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। আৰু এপ্লাইৰ যিটো লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম, তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো 4টা চাকৰিৰে এপ্লাই লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো আপোনালোকে কোনটো চাকৰি কৰিব সেই হিচাপে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। আৰু যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে কমেণ্ট কৰি জনাব কোনটো চাকৰিৰ বিষয়ে, কোনটো চাকৰিত আপোনালোকে আবেদন কৰিব, সেইটো আপোনালোকে কমেণ্ট কৰিব। কোনটো চাকৰি আপোনাক ভিডিঅ' লাগে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই 4টা চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।